হেল্ল' সকলোকে সুপ্ৰভাত জনালোঁ। এয়া আমাৰ আগৰ তুলসী গছ। মোৰ ঘৰ এয়া ভাড়া অলপ বনাই থোৱা আছে সৰুকৈ হ'লেও। দৰ্জা মুখৰ সন্মুখতে এজোপা তুলসী গছ আছে। তুলসী গছটো দুবছৰমান হ'ল, বহুত ডাঙৰ, ইমান ধুনীয়া। বাস্তুমতে পূব পালে মূৰ কৰি ঘৰ বনাব লাগে আৰু দুৱাৰমুখত পোনে ওলাই আহে দেখা পায় এৱা কৰিবলৈ ভাল, তুলসীজোপা থাকিব লাগে আৰু বহুত ভাল। তেওঁৰ গুণাগুণ বহুত আছে। আৰু এয়া লাকি বেম্ব বহুত ওখ হৈ গ'ল, বাৰান্দাও আগফালেগে। আৰু এইজোপা ৰঙা, বৰ ধুনীয়া কালাৰৰ সৈতে, নামটো নাজানো বাৰু, হ'লেও দেখুৱাই দিছোঁ আপোনালোকক। আৰু ৰাতিপুৱা বেলাত সেই ফুলৰ ওচৰত গৈ চোৱা পানী দিয়া, ইয়াতো এজোপা আছে। এইজোপা বৰ ধুনীয়া জোপোহাকৈ হৈছে। আৰু ইয়াতো লাকি বেম্ব এয়া এজোপা আছে, বহুত ওখ হৈ গ'ল, দেখিছেনে? এয়া ৰাতিপুৱাতে বেলি ওলাই আহি চোতালত কাপোৰ কানি মেলি থোৱা আছে। আৰু ভাড়াঘৰ যদিও সৰু, ভাল লাগে এডোখৰত আহি। মই কেতিয়াবা ৰাতিপুৱা আহি চাওঁহি আৰু তুলসীজোপা আহি এবাৰ মৰম আৰু টেঙু পাতখিনি অকণমান গোন্ধ লওঁ, বহুত আনন্দ লাগে। সেইখিনিকে কৰি সকলোকে নমস্কাৰ জনালোঁ।